নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মই মিঠুৱে আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ নিছো এটা অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনাৰ ঘৰত যদি এতিয়া ৰেচন কাৰ্ড আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব আৰু যদিও নাই তেন্তে আপোনালোকৰ ইয়াৰ এটা নতুন বেনিফিট আহিছে বৰ্তমান সময়ত আজি যোৱা ৩-৪ দিন আগতে এই ঘোষণাটো কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা হয়তো বহুতে গম পোৱা নাই যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এতিয়া চৰকাৰে আপোনাক প্ৰতি মাহে 1000 টকা কৈ দিব অৰ্থাৎ 1000 নগদ টকা আপোনাৰ একাউণ্টত দিব আৰু এই কথা কোনে জাৰি কৰিছে এই কথা জাৰি কৰিছে আমাৰ কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে হয়তো আপুনি ভাবিছে এইটো এটা ফেক নিউজ হয় একেবাৰে নহয় আপুনি গুগলত সাৰ্চ কৰি চাব মই ভাবিছিলো প্ৰথমতে ফেক নিউজ দিছে আপোনাৰ ডাঙৰ নিউজ চেনেল বিলাকত ইতিমধ্যে ওলাই গৈছে নিউজ চেনেল বিলাকৰ মই নাম নলও আপোনালোকে গমে পাব টিভি চেনেল বিলাকতো দিছে এতিয়া মই বহুখিনি ৰিসাৰ্চ কৰি এতিয়া সঠিক যেটো তথ্য সেই সঠিক তথ্যখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছো কাৰণ আপুনি এতিয়া ঠিকই শুনিছে যে আপুনি হয় ৰেচন কাৰ্ড যদি আছে আপোনাৰ তেন্তে আপোনাৰ ৰেচন কাৰ্ড থকা মানুহজনৰ একাউণ্টত এতিয়া 1000 টকা কৈ সোমাব প্ৰত্যেকৰে একাউণ্টত নহয় কিন্তু যিজন বা যিজনীৰ নামত আছে তেখেতৰ একাউণ্টত 1000 টকা প্ৰত্যেক মাহে সোমাব হয়নে নহয় আপোনালোকে হয়তো ভাবিছে সঁচাই নেকি হয় সঁচাকে হয় এই কথাটো মা কসম বুলিয়ে কলো মানে কি এই যেটো সুবিধা এই যেটো আঁচনি এই আঁচনিটোৰ নাম হৈছে আপোনালোকৰ অন্নপূৰ্ণা ধন সহায় আঁচনি আপোনালোকে এবাৰ গুগলত সাৰ্চ কৰি চাব অন্নপূৰ্ণা ধন সহায় আঁচনি আসলতে হয় কি ধুনিয়াকৈ আপোনালোকক বুজাই কোৱা হ'ব গতিকে ইমান চিন্তা কৰিব নালাগে মই একেবাৰে চকু মুজি আপোনালোকক কৈ দিছো কাৰণ এই যি ধন আপোনালোকৰ দিয়া পদ্ধতি এয়া আৰম্ভ হৈ গৈছে যোৱা কালিৰ পৰা অৰ্থাৎ আপোনালোকৰ ধন দিয়া প্ৰক্ৰিয়া হোৱা নাই আবেদন আপোনালোকৰ কৰাৰ সময় হৈ গৈছে যোৱা কালিৰ পৰা 1 জুনৰ পৰা 2025 চনৰ আৰু এই যেটো আঁচনি বা এই যে আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে যে আপোনালোকে পাব বুলি কৈছে আপোনালোকে পাবলৈটো আপোনালোকৰ কিছুমান ক্ৰাইটেৰিয়া লাগিব সেই ক্ৰাইটেৰিয়া বিলাক আপোনালোকে জানি ল'ব লাগিব এতিয়া মই কৈছো কোৱাৰ পিছতে আপোনালোকে ভিডিওটো কাট কৰি দিলে এই বাদ দে আৰু এতিয়া আৰু আমি পাম আমি এপ্লাই কৰিব লাগে এপ্লাই কৰিব লাগিলেও কিছুমান তথ্য আপোনালোকে জানিব লাগিব গতিকে ভিডিওটো যদি কাট কৰি যায় বুজি নাপাব দেই সেই কাৰণে কৈছো ভিডিওটো স্কিপ নকৰিব অলপো আপোনালোকে শেষলৈকে চাব এতিয়া চাব আপোনালোকে এই আঁচনিটোৰ লগতে বিনামূলীয়া ৰেচন লাভ কৰিব লগতে 1000 নগদ ধন আপোনালোকে লাভ কৰিব আৰু এই আঁচনিটোৰ উদ্দেশ্য আছে এই আঁচনিটোৰ উদ্দেশ্যটো হৈছে যে গৰীব আৰু মধ্যবিত্ত পৰিয়ালবোৰক সহায় কৰা যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেখেত সকলকহে কিন্তু নোহোৱা সকলক নহয় এতিয়া প্ৰশ্ন আহে যে কোনে এই সহায় পাব এতিয়া মই আপোনালোকক কৈ যাম কি আপোনালোকৰ যোগ্যতা লাগিব এটা চাকৰিত যেতিয়া আপুনি আবেদন কৰিব যায় চাকৰিত আবেদন কৰিব গলে যোগ্যতা কিছুমান থাকে যে অমুক পাস হ'ব লাগিব অমুক নথিপত্ৰ লাগিব অমুক তাৰিখে ইন্টাৰভিউ হ'ব ঠিক তেনেকুৱা ধৰণৰ কিছুমান তথ্য আপোনালোকক মই এতিয়া জনাই আছো যে যি সকলৰ ওচৰত বৈধ ৰেচন কাৰ্ড আছে তেখেত সকলে এই 1000 টকাটো মাহেকত পাব তাৰ পিছত যি সকল পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখৰ তলত তেখেত সকলে এই আঁচনিত পৰিব তাৰ পিছত যি সকলে KYC সম্পূৰ্ণ কৰিছে তেখেত সকলে এই আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ যেটো আপোনালোকৰ ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডৰ যেটো KYC পদ্ধতি সেই KYC পদ্ধতি যদি আপোনালোকে সম্পূৰ্ণ কৰিছে ক্লিয়াৰ কৰিছে তেন্তে কিন্তু আপোনালোকে এই আঁচনিৰ ধন লাভ কৰিব তাৰ পিছত আপোনাৰ কি প্ৰয়োজন হ'ব এই আঁচনিটোত আবেদন কৰাৰ বাবে ক'ত আবেদন কৰিব হেও মই আপোনালোকক জনাম এতিয়া প্ৰয়োজন হ'ব পোন প্ৰথমতে সকলোৱে জানে আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ড লাগিবই দ্বিতীয়তে লাগিব আপোনাক ৰেচন কাৰ্ড তাৰ পিছত আপোনালোকক তৃতীয়টো ডকুমেন্টছ আপোনাৰ লাগিব বেংক একাউন্ট তাৰ পিছৰ ডকুমেন্টছটো হৈছে আপোনালোকৰ আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম টেক্সৰ যিখন আপোনালোকৰ প্ৰমাণপত্ৰ সেইখন লাগিব আপোনালোকে যদি বনাব নেজানে তেন্তে আপোনালোকে বনাই লওক আৰু এই বিলাকৰ যদি আপোনালোকক সলভ লাগে বা ৰেচন কাৰ্ড যদি আপুনি বনাব পৰা নাই বা আপুনি ইনকাম টেক্স সাৰ্টিফিকেট যদি বনাব পৰা নাই তেন্তে আপোনালোকে আমাৰ এটা নম্বৰ দিয়া আছে স্ক্ৰিনত সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু ৰেচন কাৰ্ড বনাব বুলি মই কৈছিলো আগৰ এটা ভিডিওত কিন্তু আপোনালোকে পেমেন্ট নকৰে বহুখিনি মানুহে ঠগিছে ৰেচন কাৰ্ড বনাই দিয়াৰ পিছত যে পইচাটো হোৱাৰ পিছত দিম তেনেকে কৈ মানে পইচাটো নিদিয়ে গতিকে এতিয়া বাদ দিয়া হৈছে জুনে এডভান্স পেমেন্ট কৰিব ধৰক এটা ৰেচনত আপোনালোকৰ 500 টকা বা 600 টকা লাগে তাৰে 50% জুনে দিব প্ৰথমতে
তেখেতসকলৰ আবেদন হৈ যাব আৰু আবেদন হোৱাৰ পিছত বাকিখিনি দিলে হ'ল গতিকে এটো বেয়া কাম কৰিছে যিখিনিয়ে কৰিছে মই আৰু কি কম আমাৰ টিমে সহায় কৰিবলৈ চেষ্টা কৰিছিল আপোনালোকক কিন্তু আপোনালোকে পইচা দিয়াৰ টাইমত পলাই যায় গতিকে আৰু কি কম মানে বেলেগ আৰু উপায় নাই আপোনালোকে যদি এডভান্স পেমেন্ট কৰে তেতিয়া ইয়াৰ কাম নিশ্চয় হৈ যাব তাৰ পিছত এতিয়া চাব আবেদন কেনেকৈ কৰিব আপুনি আবেদন কৰিবৰ বাবে স্থানীয় জনসেৱা কেন্দ্ৰ অৰ্থাৎ আপোনালোকৰ কমন সাৰ্ভিস সেন্টাৰ CSC সেন্টাৰ যদি আপোনালোকে গুগলত সাৰ্চ কৰে নিয়াৰ মাই CSC সেন্টাৰ আপোনাক ধুনিয়াকৈ গুগল মেপত আহি যাব কোড আছে আপোনাৰ ওচৰত সেই কথাটো বহুতে সুধি ৰাখে সেইভাবে মই জনাই দিলো গতিকে ইমান চিন্তা কৰিব নালাগে CSC সেন্টাৰলৈ যাব আপুনি তাতে ধুনিয়াকৈ আবেদন কৰিব পাৰিব তাৰ পিছত খাদ্য আৰু নাগৰিক যোগান কাৰ্যালয় আপোনালোকে জানে তাতে কৰিব পাৰিব নেক্সট আপোনালোকে সৰকাৰি পোৰ্টেলৰ জৰিয়তে অনলাইনতো কৰিব পাৰিব আৰু এই পদ্ধতিটো আমাৰ টিমেও কৰিব পাৰিব দুদিন পিছত অলপমান চাব লাগিব যেহেতু নতুন এটা প্ৰক্ৰিয়া গতিকে আপোনালোকে নিশ্চয় কৰি থব ৰেশন কাৰ্ড থাকিলে এতিয়াৰে পৰা 1000 টকা এক্সট্ৰা কৈ পাব অৰুণোদয়টো পাবই 1250 গতিকে কি চিন্তা আৰু ৰাইজৰ আপোনাৰ ৰেশন কাৰ্ড আছে কি নাই আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু লগতে যি সকলৰ নাই তেখেতসকলে আমাৰ যেটো WhatsApp নম্বৰ আছে সেই নম্বৰৰ সৈতে যোগাযোগ কৰিব গতিকে বন্ধুবৰ্গ ই এটা সুবৰ্ণ সুযোগ কাৰণ মই আগতে কৈছিলো ৰেশন কাৰ্ড আপোনালোকে যদি নাই বা আপোনালোকৰ যদি কিবা অসুবিধা আছে আপোনালোকে আমাৰ সৈতে সংযুক্ত হওক চাওকচোন ৰেশন কাৰ্ডখন থকাৰ পিছত কিমানখিনি সুবিধা আপোনালোকক দি আছে গতিকে এটা সহায় আপোনাৰ পৰিয়ালৰ বাবে গতিকে এই সহায় আপোনাৰ পৰিয়ালৰ বাবে এক মৰমৰ হাত হ'ব পাৰে গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু এই খবৰটো আপুনি চিনাকি ৰেশন কাৰ্ডধাৰী পৰিয়ালবোৰলৈও পঠাই দিব শেয়াৰ কৰি গতিকে যদি ভাল লাগিলে এই ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ফেসবুকত চাই থকা খিনিয়ে কিন্তু ফলো এটা কৰি থৈ যাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম